ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰ বিটিচি কাৰ্বি আংলং ডিমা হাছাওৰ বাবে এই সিদ্ধান্ত 10 কোটি টকাৰ তলৰ টেণ্ডাৰ পৰিষদে মুকলি কৰিব পাৰিব যাৰ ফলত চৰকাৰী আঁচনি ৰূপায়ণ বৃদ্ধি পাব পৰিষদত আজি আমাৰ কেবিনেটে বিটিচিৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বাবে এটা নতুন বিকেন্দ্ৰীকৃত ক্ষমতাৰ হস্তান্তৰ কৰে আৰু হি কাৰ্বি আলং আৰু ডিমা হাছাওৰ বাবেও প্ৰযোজ্য হ'ব পিডব্লিউডি ৱাটাৰ ৰিসোৰ্স ফ্লাড কন্ট্ৰোল এই ডিপাৰ্টমেণ্টত বা ইৰিগেশ্যন যদি 10 কোটি টকাৰ তলত কাম হয় তাৰ টেণ্ডাৰ এতিয়া বিটিচি কাৰ্বি আলং আৰু ডিমা হাছাও কাউন্সিলে কৰিব কিন্তু সেটেলমেন্টটো চৰকাৰত হ'ব কিন্তু প্ৰাৰম্ভিক টেণ্ডাৰ কৰাৰ অথৰিটি আমি বিটিচি ডিমা হাছাও আৰু কাৰ্বি আলং কাউন্সিলক আমি হস্তান্তৰ কৰিছো ইয়াৰ ফলত বিটিচিত চৰকাৰী আঁচনি ৰূপায়ণৰ পথ ক্ষিপ্ৰ হ'ব বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটো অনুৰোধ কৰিছিল আজি আমি কেবিনেটত সেই অনুৰোধটো মঞ্জুৰ কৰো আৰু যেহেতু বিটিচিত দিয়া হৈছে ডিমা হাছাও আৰু কাৰ্বি আলংতো এই অধিকাৰ আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰো